ঋতুৰাজ টাইমেটৰ দৰ্শকসকলৰ বাবে মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ কিয়নো ক্ৰমাৎ জোৰাবাটৰ পৰিস্থিতি হৈ পৰিছে উত্তপ্ত অসমৰ টেক্সি জোৰাবাটত সমান্তৰালকৈ মেঘালয়ত প্ৰৱেশ কৰিবলৈ বাধা দিয়াৰ পাছতে জোৰাবাট উত্তপ্ত হৈ পৰিছে অসমৰ টেক্সি চালক সন্থাই এতিয়া মেঘালয়ৰ টেক্সিসমূহ জোৰাবাটৰ পৰা উভতাই পঠাইছে আৰু পৰিস্থিতি ক্ৰমাগতভাৱে ইমানেই উত্তপ্ত হৈ পৰিছে দুয়োখন ৰাজ্যৰ আৰক্ষী মুতায়ন কৰাৰ পাছতো সম্প্ৰতি পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা নাই পৰিস্থিতি ক্ৰমাগতভাৱে অধিক অৱনতি হোৱাৰ পৰিস্থিতি এই মুহূৰ্তত আহি পৰিছে আৰু অধিক উত্তপ্ত হৈ পৰিছে জোৰাবাটৰ পৰিৱেশ এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ কিয়নো মেঘালয়লৈ যাবলগীয়া প্ৰতিখন বাহনক উভতাই পঠিওৱা হৈছিল আৰু জোৰাবাটৰ পৰা এতিয়া মেঘালয়ৰ টেক্সি অসমৰ টেক্সি চালকে উভতাই পঠাইছে স্তব্ধ হৈ পৰিছে যাতায়াত আৰু এফালৰ পৰা গাড়ীসমূহৰ ভিৰ দেখিবলৈ পোৱা গৈছে এফালৰ পৰা মেঘালয়ৰ ৰেজিষ্ট্ৰেচন বাহনসমূহ চাই সকলো বাহন উভতাই পঠিওৱাৰ বাতৰি আহি পৰিছে জোৰাবাটৰ পৰাই ঘূৰাই পঠিওৱা হৈছে মেঘালয়ৰ টেক্সিসমূহ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে অসমৰ টেক্সি চালক সন্থাই আৰু পুনৰ মেঘালয়ত প্ৰৱেশত বাধা আৰোপ কৰাৰ পাছতে সম্প্ৰতি দেখিবলৈ পোৱা গৈছে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী মুতায়ন কৰা হৈছে অসম আৰক্ষী মেঘালয় আৰক্ষী দুয়োখন ৰাজ্যৰ আৰক্ষী উপস্থিত হৈছে চাৰিওফালে এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে আৰু যান বাহনৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে জোৰাবাটত বিশ্বাসৰ মুহূৰ্তত টাইমেটৰ দৰ্শকসকলক দেখুৱাইছো এয়া এই মুহূৰ্তৰ জোৰাবাটৰ পৰিৱেশ জোৰাবাটত প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি হৈছে অসমৰ টেক্সি মেঘালয়ত প্ৰৱেশ কৰিবলৈ নিদিয়াক লৈ পৰিস্থিতি উত্তপ্ত হৈ উঠিছে আৰু মেঘালয়ৰ টেক্সিকো এতিয়া অসমত প্ৰৱেশ কৰিবলৈ দিয়া নাই জোৰাবাটৰ পৰাই উভতাই পঠিওৱা হৈছে মেঘালয়ৰ টেক্সিসমূহ আৰু টেক্সি চালক সন্থাই তীব্ৰ প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে টু উইণ্ডৰ জৰিয়তে আন কেইবাটাও দৃশ্যাংশ থাকিব টাইমেটৰ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এই প্ৰতিবাদত জোৰাবাট অচল হৈ পৰিছে মেঘালয়ৰ পৰা আহিবলগীয়া প্ৰতিখন বাহন এই ৰাজপথত আবদ্ধ হৈ থাকিবলগীয়া হৈছে আৰু ইতিমধ্যে অসমত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই মেঘালয়ৰ বাহন পৰিস্থিতি ক্ৰমাগতভাৱে উত্তপ্ত হৈ পৰিছে যাতায়াত প্ৰক্ৰিয়া স্তব্ধ হৈ পৰাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইমেটৰ দৰ্শকসকলক জনাই আছো কিয়নো জোৰাবাটৰ পৰাই মেঘালয়ৰ টেক্সি ঘূৰাই পঠিওৱা হৈছে আৰু মেঘালয়ৰ টেক্সি ঘূৰাই পঠিওৱাৰ বাতৰি এই মুহূৰ্তত টাইমেটৰ দৰ্শকসকলক দেখুৱাই আছো প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি হৈছে মেঘালয় আৰক্ষী উপস্থিত হৈছে অসম আৰক্ষী উপস্থিত হৈছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে আৰু এক প্ৰকাৰ জোৰাবাট স্তব্ধ হৈ পৰিছে জোৰাবাটৰ পৰিস্থিতি মেঘালয়ৰ টেক্সিসমূহ ইতিমধ্যে ঘূৰাই পঠিওৱা হৈছে জোৰাবাটৰ পৰাই মেঘালয়লৈ উভতাই পঠিওৱাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে পৰিস্থিতি ক্ৰমাগতভাৱে উত্তপ্ত হৈ পৰাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে এক্সক্লুচিভ দৃশ্যাংশ টাইমেটৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাইছো কিয়নো প্ৰথমে মেঘালয়ৰ টেক্সি চালকসকলে কালিৰ দিনটোত বিশ্বকৰ্মা পূজাৰ দিনটোতে এই পৰিস্থিতি উত্তপ্ত কৰি তুলিছিল আৰু তাৰ পাছতেই অসমৰ পৰা পৰ্যটক লৈ যোৱা মেঘালয়ৰ নৈসৰ্গিক পৰিৱেশ চাবলৈ যোৱা মেঘালয়ত প্ৰৱেশ কৰাত অসমৰ টেক্সিক বাধা দিয়া হ'ল আৰু অসমৰ ৰেজিষ্ট্ৰেচন এএছ ৰেজিষ্ট্ৰেচন থকা অসমৰ টেক্সিক মেঘালয়ৰ প্ৰৱেশত বাধা দিয়াৰ পাছতেই পৰিস্থিতি উত্তপ্ত আৰু মেঘালয়ৰ টেক্সিসমূহকো এতিয়া জোৰাবাটৰ পৰাই উভতাই পঠিওৱা হৈছে অসমত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই দুয়োখন ৰাজ্যৰ টেক্সি চালক সন্থাৰ তীব্ৰ
বাক বিতন্তা আৰু তাৰ পিছতে প্ৰতিবাদমুখৰ পৰিস্থিতি অসম আৰক্ষী মেঘালয় আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ এই পৰ্যন্ত কৰিব পৰা নাই টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাই আছো এটা ডাঙৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো আৰু ইতিমধ্যে এই প্ৰতিবাদৰ বাবে জোৰাবাটত আবদ্ধ হৈ থাকিবলগীয়া হৈছে শ শ বাহন এই বাহনসমূহ আগলৈও যাব পৰা নাই পিছলেও আহিব পৰা নাই আদবাটতে আবদ্ধ হৈ থাকিবলগীয়া পৰিৱেশৰ সূচনা হৈছে এই দৃশ্যাংশ টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাইছো জোৰাবাটৰ পৰিস্থিতি ক্ৰমাগতভাৱে হৈ পৰিছে উত্তপ্ত আৰু অধিক উত্তপ্ত হৈ পৰিছে জোৰাবাটৰ পৰিস্থিতি জোৰাবাটৰ পৰাই ঘূৰাই পঠাইছে মেঘালয়ৰ টেক্সিসমূহ আৰু অসমৰ টেক্সি চালকৰ উত্তাল প্ৰতিবাদত স্তব্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা এই ডাঙৰ খবৰটো এই মুহূৰ্তত জনাই আছো অসমৰ টেক্সি মেঘালয়লৈ যাব নিদিয়াক লৈ পৰিস্থিতি উত্তপ্ত আৰু মেঘালয়ৰ টেক্সিসমূহ এতিয়া জোৰাবাটৰ পৰাই উভতাই পঠিওৱাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে যিসমূহ বাহনত ML ৰেজিষ্ট্ৰেশ্যন আছে ML ৰেজিষ্ট্ৰেশ্যন থকা বাহনসমূহক মেঘালয়ত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই অসমত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ হুংকাৰ প্ৰদান কৰি পৰিস্থিতি ক্ৰমাগতভাৱে উত্তপ্ত কৰি তুলিছে AS ৰেজিষ্ট্ৰেশ্যন থকা যিসমূহ অসমৰ টেক্সিসমূহক মেঘালয়ত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই ML ৰেজিষ্ট্ৰেশ্যন থকা যিসমূহ মেঘালয়ৰ টেক্সি সেই টেক্সিসমূহক অসমত প্ৰৱেশ কৰিবলৈ দিয়া নাই এক প্ৰকাৰ পৰিস্থিতি ক্ৰমাগতভাৱে হৈ পৰিছে উত্তপ্ত আৰু এই উত্তপ্ত পৰিস্থিতিৰ মাজতে দুয়োখন ৰাজ্যৰ আৰক্ষী উপস্থিত হৈ সমগ্ৰ বিষয়টোক লৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে কিন্তু পৰিস্থিতি নিয়ন্ত্ৰণৰ প্ৰচেষ্টা যদিও অব্যাহত ৰাখিছে কিন্তু এই পৰ্যন্ত নিয়ন্ত্ৰণলৈ আনিব পৰা নাই পৰিস্থিতি এই মুহূৰ্তত টাইম 8 দৰ্শকসকলক জনাই আছো ডাঙৰ খবৰ জোৰাবাটৰ পৰাই মেঘালয়ৰ টেক্সি ঘূৰাই পঠিওৱা হৈছে মেঘালয়ত অসমৰ টেক্সিৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ পাছতেই মেঘালয়ৰ টেক্সিৰ প্ৰৱেশো এতিয়া অসমত নিষিদ্ধ কৰা হৈছে জোৰাবাটৰ উত্তপ্ত পৰিৱেশৰ দৃশ্যাংশ টাইম 8 দৰ্শকসকলক দেখুৱাই আছো উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মেঘালয় আৰক্ষী অসম আৰক্ষীয়ে যাৱতীয় ব্যৱস্থা যদিও হাতত লৈছে কিন্তু এতিয়াও পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা নাই এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম 8 দৰ্শকসকলক জনাই আছো মেঘালয়ৰ টেক্সিসমূহৰ বিৰুদ্ধে যি প্ৰতিবাদ সেই প্ৰতিবাদ আৰু অধিক উত্তপ্ত হৈ পৰাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে জোৰাবাটৰ দৃশ্যাংশ টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাই আছো মেঘালয়ৰ বাহন পৰীক্ষা কৰা হৈছে আৰু জোৰাবাটৰ পৰাই মেঘালয়ৰ বাহনসমূহক ইতিমধ্যে উভতাই পঠিওৱা হৈছে কিয়নো অসমৰ টেক্সিক মেঘালয়ত প্ৰৱেশত বাধা দিয়াৰ পাছতেই অসমৰ টেক্সি চালক সন্থা এতিয়া জাগি উঠা পৰিলক্ষিত হৈছে অসমৰ টেক্সি চালক সন্থা জাগি উঠাৰ পাছতেই পৰিস্থিতি হৈ পৰিছে ক্ৰমাগতভাৱে উত্তপ্ত এই ডাঙৰ খবৰটো টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত জনাই আছো অধিক উত্তপ্ত হৈ পৰিছে জোৰাবাটৰ পৰিস্থিতি জোৰাবাটৰ পৰাই ঘূৰাই পঠিওৱা হৈছে মেঘালয়ৰ টেক্সিসমূহ অসমৰ টেক্সি চালকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতেই স্তব্ধ হৈ পৰিছে জোৰাবাট আৰু এই প্ৰতিবাদৰ বাবে জোৰাবাটত আবদ্ধ হৈ আছে শ শ বাহন এই ডাঙৰ খবৰটো টাইম 8 দৰ্শকসকলক দেখুৱাইছো প্ৰতিবাদৰ দৃশ্যাংশ এই মুহূৰ্তত টাইম 8 দুখনকৈ উইণ্ডত দেখুৱাইছো পৰিস্থিতি কিমান উত্তপ্ত হৈ পৰিছে টাইম 8 দৰ্শকসকলে এই দৃশ্যাংশ দেখিলে সহজেই কৰিব পাৰিব অনুমান জোৰাবাটৰ পৰাই ঘূৰাই পঠিওৱা হৈছে মেঘালয়ৰ টেক্সি মেঘালয়ত অসমৰ টেক্সিৰ প্ৰৱেশৰ নিষিদ্ধ কৰা হৈছিল আৰু অসমৰ টেক্সিসমূহে মেঘালয়ত প্ৰৱেশ কৰাৰ বাবে যি অনুমতি ল'ব লাগে সেই অনুমতিৰ সময়ছোৱাতে ভয়ংকৰ পৰিস্থিতিৰ সূচনা হ'ল আৰু অসমৰ টেক্সিক মেঘালয়ত প্ৰৱেশত বাধা দিয়াৰ পাছতে অসমৰ টেক্সি চালক সন্থাই মেঘালয়ৰ টেক্সিকো অসমত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰি পৰিস্থিতি উত্তাল কৰি তোলাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে আৰু জোৰাবাটৰ পৰিস্থিতি এই মুহূৰ্তত টাইম 8 দৰ্শকসকলক দেখুৱাইছো জোৰাবাটত এতিয়া কেনেধৰণৰ পৰিৱেশৰ সূচনা হৈছে সেই দৃশ্যাংশ টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাই আছো আৰু পৰিস্থিতি ক্ৰমাগতভাৱে এতিয়া উত্তপ্ত হৈ পৰাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে যি বাতৰিয়ে স্বাভাৱিকতেই চিন্তাত পেলাবলৈ বাধ্য কৰিছে দুয়োখন ৰাজ্যৰ জনতাক কিয়নো মেঘালয়ৰ পৰ্যটন স্থলসমূহলৈ যাবলগীয়া পৰ্যটকসকলে এতিয়া অসমৰ টেক্সি লৈ যদি যায়
তেনেহ'লে আদবাটৰ পৰা ঘূৰি আহিবলগীয়া পৰিৱেশৰ সূচনা হৈছে আৰু মেঘালয়ৰ টেক্সি চালকসকলে ইতিমধ্যে অসমৰ টেক্সি প্ৰৱেশ কৰাত বাধা দিয়াৰ পাছতেই খৰ্গহস্ত হৈ পৰিছে অসমৰ টেক্সি চালকসকল যোৰাবাটৰ পৰিস্থিতি দেখুৱাইছোঁ দুয়োখন ৰাজ্যৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰচেষ্টা এই মুহূৰ্তত অব্যাহত ৰাখিছে মেঘালয়ৰ টেক্সি অসমত প্ৰৱেশত এতিয়া বাধা আৰোপ কৰাৰ পাছতে এই পৰিস্থিতি ক্ৰমাগতভাৱে হৈ পৰিছে উত্তপ্ত এই ডাঙৰ খবৰ দুটা ইউনিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছোঁ এটা ডাঙৰ খবৰ কিয়নো মেঘালয়ৰ যি পৰ্যটন ক্ষেত্ৰ মেঘালয়ৰ পৰ্যটন ক্ষেত্ৰখনত টেক্সি চালকসকলৰ ভূমিকা যথেষ্ট কিয়নো বহু পৰ্যটকে অসমৰ এই যোৰাবাট অথবা খানাপাৰাৰ এই অঞ্চলসমূহৰ পৰা টেক্সিত ভাড়াত লয় আৰু টেক্সি ভাড়াত লৈ মেঘালয়ৰ নৈসৰ্গিক শোভা উপভোগ কৰিবলৈ বাট লয় তেনে পৰিপ্ৰেক্ষিতত অসমৰ পৰা যোৱা টেক্সি মেঘালয়ৰ প্ৰৱেশত বাধা দিয়াৰ পাছতে খৰ্গহস্ত হৈ পৰিছে এতিয়া অসমৰ টেক্সি চালকসকল যে অসমৰ টেক্সি চালকসকলে মন্তব্য প্ৰকাশ কৰিছে যে অসমতো কোনো কাৰণত মেঘালয়ৰ টেক্সিয়ে প্ৰৱেশ কৰিব নোৱাৰিব বুলি প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰি উত্তাল হৈ পৰিছে যোৰাবাট আৰু যোৰাবাটত এই উত্তাল প্ৰতিবাদৰ সময়তে সকলো যান বাহন আবদ্ধ হৈ পৰিছে এতিয়া ৰাজপথত শ যান বাহন এতিয়া যোৰাবাটৰ ৰাজপথত আবদ্ধ হৈ পৰাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে আৰু সমান্তৰালকৈ টাইম মিনিটৰ দৰ্শকসকলক সেই এক্সক্লুচিভ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাই আছোঁ আৰু অধিক উত্তপ্ত হৈ পৰিছে যোৰাবাটৰ পৰিস্থিতি যোৰাবাটৰ পৰাই মেঘালয়ৰ টেক্সি ঘূৰাই পঠিওৱা হৈছে অসমৰ টেক্সি চালকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু দৃশ্যাংশ এই মুহূৰ্তত টাইম মিনিটৰ দৰ্শকসকলক দেখুৱাইছোঁ এই মুহূৰ্তত যদি আপুনি মেঘালয়ৰ ডাৱৰৰ দেশলৈ যাম বুলি পৰিকল্পনা কৰিছে যদিহে অসমৰ ৰেজিষ্ট্ৰেশ্যন থকা বাহনেৰে আপুনি মেঘালয়লৈ যাম বুলি পৰিকল্পনা কৰিছে তেনেহ'লে সেই পৰিকল্পনা আপুনি পৰিত্যাগ কৰক যদি শ্বিলঙলৈ যাম বুলি ভাবিছে সেই পৰিকল্পনা আপুনি পৰিত্যাগ কৰক কিয়নো এতিয়া অসমৰ ৰেজিষ্ট্ৰেশ্যন থকা বাহন মেঘালয়ত প্ৰৱেশত বাধা দিয়া হৈছে আৰু মেঘালয়ৰ পৰা যিসমূহ ML ৰেজিষ্ট্ৰেশ্যন বাহন আছে মেঘালয়ৰ পৰা অসমলৈ আহিবলগীয়া বাহনসমূহক অসমত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই যোৰাবাটৰ পৰাই উভতাই পঠিয়াই দিয়া হৈছে পৰিস্থিতি ক্ৰমাগতভাৱে শোচনীয় হৈ পৰাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে যাতায়াত ব্যৱস্থা এক প্ৰকাৰ স্তব্ধ হৈ পৰাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম মিনিটৰ দৰ্শকসকলক জনাই আছোঁ কিয়নো যোৰাবাটৰ পৰিস্থিতি ক্ৰমাগতভাৱে হৈ পৰিছে উত্তপ্ত আৰু যোৰাবাটৰ পৰিস্থিতি উত্তপ্ত হৈ পৰাত সম্প্ৰতি প্ৰতিবাদমুখৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে প্ৰচেষ্টা অব্যাহত ৰাখিছে মেঘালয় আৰক্ষী উপস্থিত হৈছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সমান্তৰালকৈ অসম আৰক্ষীও উপস্থিত হৈছে আৰু অসম আৰক্ষী মেঘালয় আৰক্ষীয়ে যৌথভাৱে প্ৰচেষ্টা চলাই ইতিমধ্যে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰচেষ্টা যদিও অব্যাহত ৰাখিছে কিন্তু এই পৰ্যন্ত পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা নাই যোৰাবাটৰ পৰাই মেঘালয়ৰ টেক্সি উভতি যাবলগীয়া হৈছে আৰু অসমৰ পৰা মেঘালয়ৰ নৈসৰ্গিক শোভা চাবলৈ যোৱা পৰ্যটক কঢ়িয়াই যোৱা অসমৰ টেক্সি এতিয়া মেঘালয়ৰ আদবাটৰ পৰাই উভতি আহিবলগীয়া হৈছে মেঘালয়ত প্ৰৱেশ কৰিবলৈ দিয়া নাই যাক লৈ সম্প্ৰতি দুয়োখন ৰাজ্যৰ মাজত এতিয়া এক প্ৰকাৰ সংঘাতে বিৰাজ কৰিছে আৰু এই সংঘাতৰ বাবেই সম্প্ৰতি দেখিবলৈ পোৱা গৈছে পৰিস্থিতি ক্ৰমাগতভাৱে হৈ পৰিছে উত্তপ্ত এই ডাঙৰ খবৰটো টাইম মিনিটৰ দৰ্শকসকলক জনাই আছোঁ কিয়নো আৰু অধিক উত্তপ্ত হৈ পৰিছে যোৰাবাটৰ পৰিস্থিতি যোৰাবাটৰ পৰিৱেশ এই মুহূৰ্তত টাইম মিনিটৰ দৰ্শকসকলক দুখন উইণ্ডৰ জৰিয়তে দেখুৱাই আছোঁ এফালে যদি তীব্ৰ যান জঁটে বিৰাজ কৰিছে আনফালে কিন্তু এই প্ৰতিবাদ স্তীমিত হোৱা নাই এই প্ৰতিবাদ অব্যাহত আছে আৰু এই প্ৰতিবাদৰ বাবেই সম্প্ৰতি যোৰাবাটত এক প্ৰকাৰ বৃহৎ যান জঁটে বিৰাজ কৰিছে আৰু এই সৰ্ববৃহৎ যান জঁটৰ আঁৰত এই প্ৰতিবাদ আছে আৰু এই প্ৰতিবাদ কিন্তু স্তীমিত হোৱা নাই কোনো কাৰণতেই অসমৰ টেক্সি চালক সন্থাই এই প্ৰতিবাদ বন্ধ নকৰোঁ বুলি হুংকাৰ প্ৰদান কৰি পৰিস্থিতি উত্তাল কৰি তুলিছে এই ডাঙৰ খবৰ দুটাই মিনিটৰ দৰ্শকসকলক জনাই আছোঁ এই মুহূৰ্তত যদি আপুনি মেঘালয় যাম বুলি ভাবিছে এই মুহূৰ্তত যদি শ্বিলঙৰ নৈসৰ্গিক শোভা আপুনি উপভোগ কৰিম বুলি ভাবিছে তেনেহ'লে অসমৰ ৰেজিষ্ট্ৰেশ্যন থকা বাহন লৈ আপুনি যাব নোৱাৰিব কিয়নো অসমৰ বাহন প্ৰৱেশত বাধা দিয়া হৈছে আৰু সমান্তৰালকৈ এই কাণ্ড মেঘালয়ৰ টেক্সি চালক সন্থাই কৰাৰ পাছতেই সম্প্ৰতি দেখিবলৈ পোৱা গৈছে মেঘালয়ৰ টেক্সিকো অসমত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই অসমত প্ৰৱেশ কৰিলেই পৰিস্থিতি ভয়ংকৰ হ'ব বুলি হুংকাৰ দিয়া হৈছে আৰু সমান্তৰালকৈ যোৰাবাটৰ পৰাই মেঘালয়ৰ টেক্সি উভতি যাবলগীয়া হৈছে নিজৰ ৰাজ্যলৈ অসমত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ হুংকাৰ প্ৰদান কৰি পৰিস্থিতি উত্তাল কৰি তুলিছে দৃশ্যাংশ মুহূৰ্তত দেখুৱাইছোঁ মন্তব্য থাকিব টাইমেটৰ দৰ্শকসকলক মন্তব্য শুনাই ল'ম
NGO দুটাই যদি আমাৰ অসমৰ ইমান পৰ্যটক বাহনৰ চালকক যিটো হাৰাশাস্তি কৰি আছে আমাক পৰ্যটকস্থলীলৈকে যাওঁতে তেখেতসকলে কি কৰে যে আমাৰ যাত্ৰীসমূহ নমাই তেখেতসকলৰ গাড়ীত বহাই লয়। এটা কথা চাব, আমাৰ অসমৰ যিবিলাক ট্ৰেভেল এজেঞ্চি আছে, আমাৰ যিবিলাক ড্ৰাইভাৰ আছোঁ বা ইউটিউবাৰ আছে, তেখেতসকলে আমাৰ মাৰ্কেটিং কৰি আমাৰ ব্যৱসায়টো আমি ডাঙৰ কৰি লৈছোঁ যে একটা টুৰিষ্ট ব্যৱসায়টো বৃহত্তৰ এটা ব্যৱসায়। এই টুৰিষ্ট ব্যৱসায়টো আমি তেখেতসকলক আমি উত্তৰ পূৰ্বাঞ্চললৈকে মাৰ্কেটিং কৰি ইয়াতে ঘূৰাবৰ কাৰণে আমি লৈ অহাৰ পিছত আমি কি কৰে এয়াৰপৰ্টৰ পৰা লৈ গৈ পল্টন বজাৰৰ পৰা শ্বিলং 100 কিলোমিটাৰ, এই 100 কিলোমিটাৰত আমি তেখেতসকলক গৈ আহিব লাগিব। তেখেতসকলক বনাই সিজাই ৰান্ধি তেখেতসকলক খুৱাই দিব লাগিব। তেখেতসকলে তাৰপিছত কৰিব কি ভাড়াটো তেখেতসকলে মাৰিব। যোৱা বছৰত তেখেতসকলে কৰিছিল। এতিয়া আমি আমাৰ গাড়ীবিলাক বন্ধ কৰিছোঁ, আমাৰ গাড়ীখিনি বন্ধ কৰিছোঁ, আমাৰ গাড়ীও যাব নিদিওঁ আৰু তেখেতসকলৰ গাড়ীও আহিব নিদিওঁ। এতিয়া আমিতো সাধাৰণ এইটো আন্দোলন, তাৰ পৰৱৰ্তী সময়ত আমি অৰ্থনৈতিকভাৱে আন্দোলন কৰিম। এই NGO দুটাই যদি আমাৰ অসমৰ ইমান পৰ্যটক বাহনৰ চালকক যিটো হাৰাশাস্তি কৰি আছে আমাক পৰ্যটকস্থলীলৈকে যাওঁতে তেখেতসকলে কি কৰে যে আমাৰ যাত্ৰীসমূহ নমাই তেখেতসকলৰ গাড়ীত বহাই লয়। এটা কথা চাব, আমাৰ অসমৰ যিবিলাক ট্ৰেভেল এজেঞ্চি আছে, আমাৰ যিবিলাক ড্ৰাইভাৰ আছোঁ বা ইউটিউবাৰ আছে, তেখেতসকলে আমাৰ মাৰ্কেটিং কৰি আমাৰ ব্যৱসায়টো আমি ডাঙৰ কৰি লৈছোঁ যে একটা টুৰিষ্ট ব্যৱসায়টো বৃহত্তৰ এটা ব্যৱসায়। এই টুৰিষ্ট ব্যৱসায়টো আমি তেখেতসকলক আমি উত্তৰ পূৰ্বাঞ্চললৈকে মাৰ্কেটিং কৰি ইয়াতে ঘূৰাবৰ কাৰণে আমি লৈ অহাৰ পিছত আমি কি কৰে এয়াৰপৰ্টৰ পৰা লৈ গৈ পল্টন বজাৰৰ পৰা শ্বিলং 100 কিলোমিটাৰ, এই 100 কিলোমিটাৰত আমি তেখেতসকলক গৈ আহিব লাগিব। তেখেতসকলক বনাই সিজাই ৰান্ধি তেখেতসকলক খুৱাই দিব লাগিব। তেখেতসকলে তাৰপিছত কৰিব কি ভাড়াটো তেখেতসকলে মাৰিব। যোৱা বছৰত তেখেতসকলে কৰিছিল। এতিয়া আমি আমাৰ গাড়ীবিলাক বন্ধ কৰিছোঁ, আমাৰ গাড়ীখিনি বন্ধ কৰিছোঁ, আমাৰ গাড়ীও যাব নিদিওঁ আৰু তেখেতসকলৰ গাড়ীও আহিব নিদিওঁ। এতিয়া আমিতো সাধাৰণ এইটো আন্দোলন, তাৰ পৰৱৰ্তী সময়ত আমি অৰ্থনৈতিকভাৱে আন্দোলন কৰিম। এই NGO দুটাই যদি আমাৰ অসমৰ ইমান পৰ্যটক বাহনৰ চালকক যিটো হাৰাশাস্তি কৰি আছে আমাক পৰ্যটকস্থলীলৈকে যাওঁতে তেখেতসকলে কি কৰে যে আমাৰ যাত্ৰীসমূহ নমাই তেখেতসকলৰ গাড়ীত বহাই লয়। এটা কথা চাব, আমাৰ অসমৰ যিবিলাক ট্ৰেভেল এজেঞ্চি আছে, আমাৰ যিবিলাক ড্ৰাইভাৰ আছোঁ বা ইউটিউবাৰ আছে, তেখেতসকলে আমাৰ মাৰ্কেটিং কৰি আমাৰ ব্যৱসায়টো আমি ডাঙৰ কৰি লৈছোঁ যে একটা টুৰিষ্ট ব্যৱসায়টো বৃহত্তৰ এটা ব্যৱসায়। এই টুৰিষ্ট ব্যৱসায়টো আমি তেখেতসকলক আমি উত্তৰ পূৰ্বাঞ্চললৈকে মাৰ্কেটিং কৰি ইয়াতে ঘূৰাবৰ কাৰণে আমি লৈ অহাৰ পিছত আমি কি কৰে এয়াৰপৰ্টৰ পৰা লৈ গৈ পল্টন বজাৰৰ পৰা শ্বিলং 100 কিলোমিটাৰ, এই 100 কিলোমিটাৰত আমি তেখেতসকলক গৈ আহিব লাগিব। তেখেতসকলক বনাই সিজাই ৰান্ধি তেখেতসকলক খুৱাই দিব লাগিব। তেখেতসকলে তাৰপিছত কৰিব কি ভাড়াটো তেখেতসকলে মাৰিব। যোৱা বছৰত তেখেতসকলে কৰিছিল। এতিয়া আমি আমাৰ গাড়ীবিলাক বন্ধ কৰিছোঁ, আমাৰ গাড়ীখিনি বন্ধ কৰিছোঁ, আমাৰ গাড়ীও যাব নিদিওঁ আৰু তেখেতসকলৰ গাড়ীও আহিব নিদিওঁ। এতিয়া আমিতো সাধাৰণ এইটো আন্দোলন, তাৰ পৰৱৰ্তী সময়ত আমি অৰ্থনৈতিকভাৱে আন্দোলন কৰিম। এই NGO দুটাই যদি আমাৰ অসমৰ ইমান পৰ্যটক বাহনৰ চালকক যিটো হাৰাশাস্তি কৰি আছে আমাক পৰ্যটকস্থলীলৈকে যাওঁতে তেখেতসকলে কি কৰে যে আমাৰ যাত্ৰীসমূহ নমাই তেখেতসকলৰ গাড়ীত বহাই লয়। এটা কথা চাব, আমাৰ অসমৰ যিবিলাক ট্ৰেভেল এজেঞ্চি আছে, আমাৰ যিবিলাক ড্ৰাইভাৰ আছোঁ বা ইউটিউবাৰ আছে, তেখেতসকলে আমাৰ মাৰ্কেটিং কৰি আমাৰ ব্যৱসায়টো আমি ডাঙৰ কৰি লৈছোঁ যে একটা টুৰিষ্ট ব্যৱসায়টো বৃহত্তৰ এটা ব্যৱসায়। এই টুৰিষ্ট ব্যৱসায়টো আমি তেখেতসকলক আমি উত্তৰ পূৰ্বাঞ্চললৈকে মাৰ্কেটিং কৰি ইয়াতে ঘূৰাবৰ কাৰণে আমি লৈ অহাৰ পিছত আমি কি কৰে এয়াৰপৰ্টৰ পৰা লৈ গৈ পল্টন বজাৰৰ পৰা শ্বিলং 100 কিলোমিটাৰ, এই 100 কিলোমিটাৰত আমি তেখেতসকলক গৈ আহিব লাগিব। তেখেতসকলক বনাই সিজাই ৰান্ধি তেখেতসকলক খুৱাই দিব লাগিব। তেখেতসকলে তাৰপিছত কৰিব কি ভাড়াটো তেখেতসকলে মাৰিব। যোৱা বছৰত তেখেতসকলে কৰিছিল। এতিয়া আমি আমাৰ গাড়ীবিলাক বন্ধ কৰিছোঁ, আমাৰ গাড়ীখিনি বন্ধ কৰিছোঁ, আমাৰ গাড়ীও যাব নিদিওঁ আৰু তেখেতসকলৰ গাড়ীও আহিব নিদিওঁ।
এতিয়া আমিতো সাধাৰণ এইটো আন্দোলন তাৰ পৰৱৰ্তী সময়ত আমি অৰ্থনৈতিকভাৱে আন্দোলন কৰিম। এই NGO দুটাই যদি আমাৰ অসমৰ ইমান পৰ্যটক বাহনৰ চালকক যিটো হাৰাশাস্তি কৰি আছে, আমাক পৰ্যটকস্থলীলৈকে যাওঁতে তেখেতসকলে কি কৰে যে আমাৰ যাত্ৰীসমূহ নমাই